নিশা কলিয়াবৰৰ আমনিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা 4 লেনযুক্ত পথৰ কাষত থকা ৰেলিঙত তীব্ৰবেগী বাইকৰ পচন্দ খুন্দা থিতাতে নিহত বাইক আৰোহী যুৱক নিহত যুৱকজন মিছা গৰ্ভস্থিৰ পল্লৱজ্যোতি বড়ো দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS02AQ7321 যুৱকজনক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে কি হৈছিল ৰাতি গম পায় না হয় যোৱা নিশা আমনি নিবাসী 24 বছৰীয়া যুৱক এজন আছিলে পল্লৱজ্যোতি গৌৰ নামৰ আৰু মিছা ফালৰ পৰা সি আমনি ফালে গৈ থাকোঁতে ৰাতি প্ৰায় 11:45 মানত এটা দুৰ্ঘটনা ঘটে আৰু তাতে প্ৰাণ নিহত হয় আৰু ততাতৈয়াকৈ আমাৰ মিছা আৰক্ষীয়ে গৈ পেলাই ঘটনাস্থলীত গৈ পেলাই মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনাসমূহ তদন্ত কৰি আছে ক'ত কেনেকৈ কি হৈছে কি নাম আছিল ল'ৰাজনৰ পল্লৱজ্যোতি গৌৰ বয়স কিমান হ'ব 24 বছৰমান হ'ব বাইক চলাই গৈ আছিলে বাইক চলাই যোৱা বুলি গম পাইছোঁ এইফালে আৰু প্ৰায় 11:45 মানৰ ঘটনা কেনেকৈ হৈছে ঘটনাটো গম পায় নেকি ঘটনাটো সবিশেষ নাজানো কেনেকৈ হৈছে এতিয়া আমাৰ মিছা আৰক্ষীয়ে তদন্ত কৰি আছে কেনেকৈ হৈছে আৰু খুব দুৰ্ঘটনা বুলি ক'ব পাৰি হয় নিশা কলিয়াবৰৰ আমনিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা 4 লেনযুক্ত পথৰ কাষত থকা ৰেলিঙত তীব্ৰবেগী বাইকৰ পচন্দ খুন্দা থিতাতে নিহত বাইক আৰোহী যুৱক নিহত যুৱকজন মিছা গৰ্ভস্থিৰ পল্লৱজ্যোতি বড়ো দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS02AQ7321 যুৱকজনক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে কি হৈছিল ৰাতি গম পায় না হয় যোৱা নিশা আমনি নিবাসী 24 বছৰীয়া যুৱক এজন আছিলে পল্লৱজ্যোতি গৌৰ নামৰ আৰু মিছা ফালৰ পৰা সি আমনি ফালে গৈ থাকোঁতে ৰাতি প্ৰায় 11:45 মানত এটা দুৰ্ঘটনা ঘটে আৰু তাতে প্ৰাণ নিহত হয় আৰু ততাতৈয়াকৈ আমাৰ মিছা আৰক্ষীয়ে গৈ পেলাই ঘটনাস্থলীত গৈ পেলাই মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনাসমূহ তদন্ত কৰি আছে ক'ত কেনেকৈ কি হৈছে কি নাম আছিল ল'ৰাজনৰ পল্লৱজ্যোতি গৌৰ বয়স কিমান হ'ব 24 বছৰমান হ'ব বাইক চলাই গৈ আছিলে বাইক চলাই যোৱা বুলি গম পাইছোঁ এইফালে আৰু প্ৰায় 11:45 মানৰ ঘটনা কেনেকৈ হৈছে ঘটনাটো গম পায় নেকি ঘটনাটো সবিশেষ নাজানো কেনেকৈ হৈছে এতিয়া আমাৰ মিছা আৰক্ষীয়ে তদন্ত কৰি আছে কেনেকৈ হৈছে আৰু খুব দুৰ্ঘটনা বুলি ক'ব পাৰি হয় গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক